যদি আপোনালোকে ভাবি আছে যে এইবাৰ CMAAA 3.0ত এপ্লাই কৰিম তেতিয়াহ'লে এইখিনি ডকুমেণ্টছ ৰেডি ৰাখক কাৰণ যদি আপোনালোকৰ এইখিনি ডকুমেণ্টছ নহয় বা এইকণ গেপটোতে যদি এই টাইমটোতে যদি আপোনালোকে এইখিনি ডকুমেণ্টছ ৰেডি কৰি নলয় পিছত কিন্তু বহুত বেছি প্ৰব্লেমত পৰিব তেতিয়াহ'লে কি এই ডকুমেণ্টছ সকলোখিনি জানো আহক আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা টাইপৰে ভিডিঅ'ছ আনি থাকোঁ এতিয়া চাওক প্ৰথমতে লাগিব আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডখন এক্সচেঞ্জ কাৰ্ডখন এতিয়া চাওক এক্সচেঞ্জ কাৰ্ডখন যদি আপোনালোকৰ আপডেট কৰা নাই সেই এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰি লওক কাৰণ এটা এক্সপায়াৰী ডেট থাকে সেই ডেটটোৰ ভিতৰতে আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন আপডেট কৰিব লাগে বা ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে দ্বিতীয়তে যদি আপোনালোকৰ কাৰ্ডখন আছে তথাপিও যদি আপোনালোকৰ এক্সপায়াৰ হৈ গ'ল তেতিয়াহ'লেতো লাভ নাই বহুত দিন হৈ গ'ল যেতিয়া এক্সপায়াৰ কৰে তেতিয়াহ'লে আপোনালোকে নতুন এখন এক্সচেঞ্জ কাৰ্ডে বনাব লাগিব সেইকাৰণে যদি আপোনালোকে এইকণ টাইমতে চাই লওক আপোনাৰ এক্সচেঞ্জ কাৰ্ডখন ঠিকেই আছে নে নাই আৰু তাৰপিছত আৰু এটা কওঁ যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে তাৰপিছত যদি আকৌ কিবা বেলেগ কোৰ্চ কৰিলে বা কম্পিউটাৰ চাৰ্টিফিকেট আছে বা কম্পিউটাৰ এয়া আছে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখিনি বা সেই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনিও তাত আপডেট কৰিব লাগে আৰু যদি আপোনালোকে এক্সচেঞ্জ কাৰ্ডখন নিজে কৰিব নোৱাৰে মোৰ এইটো ফোন নম্বৰ মোক কণ্টেক্ট কৰিলে হ'ল মই ধুনীয়াকৈ আপোনাক কৰি দিম আপুনি ঘৰতে বহি ধুনীয়াকৈ এক্সচেঞ্জ কাৰ্ডখন এপ্লাই কৰিব পাৰিব আমি এপ্লাই কৰি দিম ইয়াৰ পিছতে আপোনালোকে জানে যে কিছুমানক 10 পাছ লাগে বা যোনখিনি ৰিজাৰ্ভ কেটেগৰী সিহঁতক এটলিষ্ট 10লৈকে পঢ়া হ'ব লাগিব সেইখিনি ডকুমেণ্টছো আপোনালোকে ৰেডি ৰাখিব লাগিব তাৰ লগতে এখন প্ৰজেক্ট ৰিপৰ্ট থাকিব সেইখনটো বাৰু পিছত দিয়া চেম্পল দিয়া যায় প্ৰজেক্ট ৰিপৰ্ট থাকিব সেইখিনিও আপোনালোকে কৰিব লাগিব সেইখিনি প্ৰজেক্ট ৰিপৰ্টৰ বিষয়ে মই এটা ডেডিকেটেড ভিডিঅ' বনাওঁ যোনটো ভিডিঅ'ত মই ধুনীয়াকৈ ক'ম প্ৰতিটো বিজনেছৰ কাৰণে কেনেকুৱা প্ৰজেক্ট ৰিপৰ্ট বনাবলগীয়া হয় কিন্তু বৰ্তমানলৈকে এইখিনিকে কওঁ এইখিনি ডকুমেণ্টছ ভালকৈ ৰেডি ৰাখক আৰু এক্সচেঞ্জ কাৰ্ডখন যদি আমাৰ থ্ৰুৱেদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এইটো নম্বৰ ধুনীয়াকৈ কণ্টেক্ট কৰি আমাৰ থ্ৰুৱেদি ধুনীয়াকৈ শুদ্ধকৈ এক্সচেঞ্জ কাৰ্ডখন এপ্লাই কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ